জুবিন গাৰ্গক অসমীয়া মানুহৰ অসমীয়া নৱপ্ৰজন্ম অনাগত সময়ত আহিব লগা প্ৰজন্মৰ অন্তৰত আমি জীয়াই ৰাখিব লাগিব আৰু জুবিন গাৰ্গৰ হত্যাকাৰীসকলে কঠোৰতম শাস্তি পাব লাগিব এই কথাটোত কাৰো দ্বিমত নাই কঠোৰতম শাস্তি আদালতে দিব আৰু এছআইটিয়ে প্ৰতিবেদন দিব তাৰ ওপৰত গৃহ বিভাগৰ সম্পূৰ্ণ সহযোগ এছআইটিয়ে 100% দিব পাৰিব 100% দিব পাৰিব প্ৰথম কথাটো এই যে আমাৰ প্ৰাণত আৰু ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰাণত জুবিন গাৰ্গক জীয়াই ৰাখিব লাগে তাৰ কাৰণে অসম চৰকাৰে যেটো সিদ্ধান্ত লৈছে নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত জুবিন গাৰ্গৰ বিষয় অন্তৰ্ভুক্ত হ'ব সেই কথাটোক কিন্তু কোনেও প্ৰশংসা নকৰে চৰকাৰে কি কৰিছে বুলি ক'ব নাই চৰকাৰে কি কৰিছে বুলি প্ৰশ্ন কৰিছে এটো ভাল পাম বসুমতাৰী দল নাই কথাটো সমৰ্থন কৰিবলৈ আমাৰ চৰকাৰে জুবিন গাৰ্গক প্ৰাণৰ জুবিন গাৰ্গক সকলো মানুহৰ প্ৰাণ আৰু ধপধপনি কৰি জীয়াই ৰাখিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে সেই ব্যৱস্থা জুবিন গাৰ্গক ধৰি জীয়াই ৰাখিব আৰু সকলো অপৰাধীক চৰম শাস্তি প্ৰদান কৰিব